এতিয়াতো জাগাই নাই থাকিবলৈ আকৌ উচ্ছেদ কৰি এইবিলাক যোৱাৰ পিছত আমি আকৌ ইয়াতে ঘৰ সাজিম ইয়াতে সাজিব ঘৰ এই উচ্ছেদ যে কৰিলে ভাঙি দিছে আকৌ প্ৰশাসন যোৱাৰ পাছত আপোনালোকে ইয়াতে সাজিম নহ'লে উপায় নাই আৰু নহ'লে আমাক চৰকাৰে আইনগত হ'ব জানো আপোনালোকে ভঙাৰ পাছতে যদি আকৌ ইয়াতে ঘৰ সাজে এতিয়া আইনগতটো নহয় কি নহ'লেও আমিতো মৰিবই লাগিব ইয়াতে থাকিম যেতিয়া আমাক গুলি কৰি মাৰি দিব লেটাৰ শেষ একেবাৰে শেষ চৰকাৰে এইটোৱে কৰা বেছি ভাল হ'ব এতিয়া আপোনালোকে ইয়াতে আছে এতিয়াও আছোঁ আৰু থাকিমই ননকে জাপৰিগুৰিত এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে যি ৩০৯টা পৰিয়াল অবৈধভাৱে তেওঁলোকে বসবাস কৰিছিল চৰকাৰী ভূমিত আৰু তাৰ পাছতেই ১৫ দিনৰ সময়সীমা দিছিল আৰু তাৰ পাছত আজিৰ দিনটোত এই মুহূৰ্তত উচ্ছেদ অভিযান চলি আছে মোৰ সহযোগীয়ে দেখাব ইয়াতে ৩০৯টা যেহেতু পৰিয়াল আছিল আৰু প্ৰায় ১৭৫ বিঘা ভূমি ইয়াত মুকলি কৰিব আৰু বিশ্বনাথ চাৰিআলি ননকে জাপৰিগুৰিত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত চলিছে এই উচ্ছেদ অভিযান ১৭০ৰ পৰা ৭৫ বিঘা ভূমি আৰু ইয়াত ২০খন বুলডোজাৰ ব্যৱহাৰ হৈছে 10খনকৈ ট্ৰেক্টৰ ব্যৱহাৰ হৈছে আৰু ১০০০কৈ আৰক্ষী নিয়োগ কৰিছে আৰু উচ্ছেদ অভিযানৰ তদাৰক কৰি আছে 2জনকৈ অতিৰিক্ত আয়ুক্ত 6জনকৈ দণ্ডাধীশে আৰু উচ্ছেদস্থলীত কোনো বাহিৰৰ লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এই মুহূৰ্তত আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱেই উচ্ছেদ অভিযান যি চলি আছে আৰু এই অঞ্চলৰ যিসকল ৰাইজ আছে তেওঁলোকে প্ৰায় 40ৰ পৰা 45 বছৰ পূৰ্বতেই ইয়াত বাস কৰিছিল স্থানীয় ৰাইজ বহুখিনি আছে আৰু এইডোখৰতে উল্লেখ কৰিব লাগিব এই অঞ্চলৰ বহুখিনি লোকে কিন্তু পূৰ্বতেই সকলোবিলাক ঘৰ দুৱাৰ ভাঙি তেওঁলোকে ঠান-ঠিত লগালে আৰু তাৰ পাছত যিখিনি বাকী আছে আজি উচ্ছেদ অভিযান চলিছে আৰু 4টা ভাগত উচ্ছেদ অভিযান আৰম্ভ হ'ব স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ লগত কথা পাতি মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু উচ্ছেদ অভিযান চলি আছে গতিকে কি ক'ব উচ্ছেদ চলি আছে এতিয়া মই আৰু কি ক'ম আৰু মানুহ আছে কিমান কি দাদা আপোনাৰ ওচৰলৈ আহিছোঁ উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে গতিকে ইয়াত ৩০৯টা পৰিয়াল আছিল গতিকে কিমান বছৰৰ আগৰ পৰা আপোনালোক ইয়াত বসবাস কৰি আছে ইয়াত আমি 1977 চনত যেতিয়া ডাঙৰ ফলাট পানী হ'ল আমাৰ বালুডুবি গাঁওখন গৰা খহাই নিলে নিয়াৰ পিছত আমাৰ MLA ছাৰ আছিলে ডক্টৰ কুকেশ্বৰ বৰা তেওঁ বহাইছিলে তেখেতে আমাক ইয়াত আনি বহালে এতিয়া আপোনালোকে ইয়াতে যি উচ্ছেদ চলিছে আপোনালোকে পূৰ্বতে ইয়াৰ পৰা আধা অংশ ভাঙি মেলি নিলেই হয় এতিয়াতো এই ইলেকশ্যনৰ নোটিছ দিয়াৰ পিছত আমি নিজে নিজে চবে ঘৰ দুৱাৰ ভাঙি সাইড কৰিছোঁ গভৰ্ণমেণ্টে অৰ্ডাৰ কৰিছোঁ আমি এইটো মানিছোঁ চৰকাৰৰ মানে যিটো নিৰ্দেশ আপোনালোকে মানি চলিছে হয় এতিয়া আপোনালোকে ইয়াৰ পাছত ক'ত থাকিব কি কৰিব এতিয়াতো জাগাই নাই থাকিবলৈ আকৌ উচ্ছেদ কৰি এইবিলাক যোৱাৰ পিছত আমি আকৌ ইয়াতে ঘৰ সাজিম ইয়াতে সাজিব ঘৰ এই উচ্ছেদ যে কৰিলে ভাঙি দিছে আকৌ প্ৰশাসন যোৱাৰ পাছত আপোনালোকে ইয়াতে সাজিম নহ'লে উপায় নাই আৰু নহ'লে আমাক চৰকাৰে আইনগত হ'ব জানো আপোনালোকে ভঙাৰ পাছতে যদি আকৌ ইয়াতে ঘৰ সাজে এতিয়া আইনগতটো নহয় কি নহ'লেও আমিতো মৰিবই লাগিব ইয়াতে থাকিম যেতিয়া আমাক গুলি কৰি মাৰি দিব লেটাৰ শেষ একেবাৰে শেষ চৰকাৰে এইটোৱে কৰা বেছি ভাল হ'ব এতিয়া আপোনালোকে ইয়াতে আছে এতিয়াও আছোঁ আৰু থাকিমই হয় জনাইছে যে তেওঁলোক ক'লৈকো নাযায় কাৰণ ইয়াত এতিয়া ভাঙি আছে কিন্তু প্ৰশাসন যেতিয়া গুচি যাব তেওঁলোক পাছত আকৌ ইয়াতে থাকিম বুলি তেওঁলোকে জনাইছে কাৰণ তেওঁলোকে কৈছে যে আমি ক'ত যাম কি কৰিম ক'ত থাকিম মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ উচ্ছেদ চলি আছে আপোনালোকৰ সন্মুখত এনেদৰে উচ্ছেদ চলি আছে ধন্যবাদ মানে কি আমিতো গৰাখহনীয়া মানুহ বালিডুবি আমাৰ তাত ডকুমেণ্টছ ম্যাদী পট্টা চট্টা চব আছে গতিকে নদীৰ কপালত পৰি আমি ইয়াত আহিব লগা হৈছে আজি ইয়াত অহাও আমি বহুত দিন হৈ গ'ল 1977 চনত ইয়াত আহি পাইছোঁ ইয়াত আহি সৰু সুৰাকৈ একটা মাটিত 4জন 5জনকৈ ঘৰ বনাই আমি আছোঁ যেনেকৈ জুপুৰি সাজি কৈছে যে আপোনালোকৰ ৰাইজে কৈছে যে আকৌ ইয়াতে থাকিম বুলি কি আমিতো চৰকাৰৰ লগত যুঁজিব নোৱাৰোঁ আইন মানি চলিব লাগিব গতিকে চৰকাৰৰ ওচৰত হিমন্ত ছাৰৰ ওচৰত আমাৰ এইটোৱে অনুৰোধ আমি গৰাখহনীয়া মানুহ আমি ক'তো ঠাই পাবলৈ নাই গতিকে আমাক যাতে পুনৰাই সংস্থাপন দিয়ে সেইটোৱে আমাৰ অনুৰোধ তেওঁলোকে কৈছে অসম চৰকাৰক আহ্বান জনাইছে যে তেওঁলোকক সংস্থাপন দিয়ক কাৰণ তেওঁলোক ক'ত থাকিব বা কি কৰিব আৰু এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে যি উচ্ছেদ অভিযান সেয়া চলাই আছে প্ৰশাসনে আৰু মই কৈছোঁ যে ৩০৯টাকৈ পৰিয়াল আৰু প্ৰায় ১৭০ৰ পৰা ৭৫ বিঘা যি চৰকাৰী ভূমি এইসকল লোকে কিন্তু বসবাস কৰি আছিল প্ৰায় ৩৫ৰ পৰা ৪০ বছৰ বয়স আগৰ পৰাই তেওঁলোকে ইয়াত আছে আৰু এনেদৰে এই মুহূৰ্তত উচ্ছেদ অভিযান চলি থকাৰ দৃশ্য আমি দেখাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ